চিপাঝাৰৰ টিনাইনপুৰত লোকশিল্পী ব্যাসজ্যোতি নন্দিৰাম ওজা, দৈৱকী দেৱী সোঁৱৰণী তোৰণ আৰু পানীন্দ্ৰ মোহন নাথৰ কলাৰত্ন কথকতা শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন আৰু শিল্পী সম্বৰ্ধনা অনুষ্ঠান। শিল্পী দিৱসৰ লগত সংগতি ৰাখি চিপাঝাৰৰ টিনাইনপুৰ বিষ্ণু মন্দিৰৰ মুখ্যদ্বাৰত নিৰ্মিত লোকশিল্পী ব্যাসজ্যোতি নন্দিৰাম নাথ ওজা, দৈৱকী দেৱী সোঁৱৰণী তোৰণ উন্মোচন, দৰঙী লোককৃষ্টিৰ আজন্ম সাধক শিল্পীপ্ৰাণ কলাৰত্ন পানীন্দ্ৰ মোহন নাথৰ অভিনন্দন গ্ৰন্থ উন্মোচন আৰু শিল্পী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ৯ বজাত বিষ্ণু মন্দিৰত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ৯:১৫ বজাত দিহানাম প্ৰদৰ্শন কৰা হয়। ১০ বজাত লোকশিল্পী ব্যাসজ্যোতি নন্দিৰাম ওজা আৰু দৈৱকী দেৱী সোঁৱৰণী তোৰণ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক পেঞ্চনাৰ ডক্টৰ লোকেশ্বৰ নাথে। ১১ বজাত গ্ৰন্থ উন্মোচনী সভা আৰু শিল্পী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ বৰুৱাই বন্তি প্ৰজ্বলন, টিনাইনপুৰ উন্নয়ন সমিতিৰ সভাপতি ননীকুমাৰ শইকীয়াই স্মৃতি তৰ্পণ কৰে। অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি হেৰম্ব কুমাৰ নাথে সঞ্চালনা কৰা অনুষ্ঠানখনি উদ্বোধন কৰে সাহিত্যিক পেঞ্চনাৰ শশীধৰ নাথে। স্মাৰক বক্তা হিচাপে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰজনীকান্ত নাথ, চিপাঝাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰকান্ত নাথ, অৱসৰী উচ্চ বৰ্গৰ সহায়ক গোলাপ চন্দ্ৰ নাথ উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত পানীন্দ্ৰ মোহন নাথৰ কলাৰত্ন কথকতা শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা নতুন দৰংগৰ সম্পাদক শংকৰ কাকতি। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে। অনুষ্ঠানত শিল্পী পেঞ্চনৰ ব্যাস শিল্পী তীৰ্থনাথ ওজাক সম্বৰ্ধনা জনোৱা হয়। সমজুৱা ফালৰ পৰা সতৰাম ডেকা আৰু যোগেশ্বৰ চহৰীয়াই বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে পানীন্দ্ৰ মোহন নাথৰ টিনাইনপুৰ ৰাইজে আজি তেওঁৰ জন্মদিনটোত বিশেষভাৱে সম্বৰ্ধনা জনায়। গোটেই অনুষ্ঠানখনি আঁত ধৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ সাংবাদিক হৰেণ ডেকাই। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। মোতকৈ বয়সত বা কনিষ্ঠ সকলোৱে মোক মানে, মোৰ কথা শুনে আৰু সেইকাৰণে তেখেতসকলক যি এটা পৰামৰ্শ দিওঁ বা নিৰ্দেশ দিওঁ সেইমতে আহি আমি খুব কম দিনৰ ভিতৰতে অগ্ৰগতি কৰি আছোঁ। আৰু যিহেতু নতুনকৈ মানুহবিলাক আহি ঘৰ দুৱাৰ কৰিছে, আৰ্থিকভাৱেও তেওঁলোক অলপ দুৰ্বল হৈ আছে, কাৰণ ঘৰ দুৱাৰ বা অন্য কামত ব্যস্ত। তথাপি আমি যিখিনি পাৰোঁ কৰি আছোঁ আৰু কিন্তু চৰকাৰৰ পৰা বিশেষ কিবা এটা সঁহাৰি পালে আমি হয়তো আৰু বেছি যাব পাৰিলোঁহেঁতেন। শিল্পীপ্ৰাণ পানীন্দ্ৰ মোহন নাথৰ অভিনন্দন গ্ৰন্থ এখন আমি ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছোঁ। প্ৰায় ২৫০ পৃষ্ঠাৰ এখন শোভন কলেবৰৰ গ্ৰন্থ। এই গ্ৰন্থখনত কলাৰত্ন কথকতা নামেৰে নামাংকিত কৰা হৈছে আৰু এই গ্ৰন্থখনত চিপাঝাৰৰ সেই সময়ৰ ৭০-৮০ দশকৰ এক বৰ্ণিল দিশ তাত উন্মোচিত হৈছে। সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতৰ বিশেষ বৰঙণি আছিলে আৰু সেই বৰঙণি গ্ৰন্থখনৰ পাতে পাতে চিত্ৰিত হৈছে। আমি আশা ৰাখিছোঁ পানীন্দ্ৰ মোহনৰ অভিনন্দন গ্ৰন্থখন বা কলাৰত্ন কথকতা নামৰ এই গ্ৰন্থখনে চিপাঝাৰৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰৰ এক ইতিহাস উন্মোচিত হ'ব। আমাৰ যিখন ঘৰ নন্দী ওজাৰ দৈৱকী দেৱীৰ ঘৰ, দৰঙী কলাকৃষ্টিৰ লগত বহুত পুৰণি দিনৰ পৰা ট্ৰেডিশ্যনেলি গোটেই জড়িত হৈ আছে। তাৰপিছত দেউতাহঁতক আমি দেখিছোঁ, বৰদেউতা তিনিজনক লৈ পেলাই দৰঙী কলাকৃষ্টিৰ লগত থিয় নাম, নাগাৰা নাম, তাৰপিছত চেৱা চাপৰি নাম, কুলীয়া ভৰিয়া এইবিলাকৰ লগত জড়িত হৈ আছে। সেই সূত্ৰে দেউতাও দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ লগত জড়িত হৈছিলে। এটা সময়ত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ খুব নিষ্ক্ৰিয় অৱস্থাত আছিলে। চ' দেউতাই যেতিয়া সম্পাদক হ'ল, সেই সময়তে ৰূপালী জয়ন্তীৰ সময় আহিলে আৰু ৰূপালী জয়ন্তী খুব ধুমধামেৰে এইটো পালন কৰা আমি দেখা পাইছোঁ। গতিকে আমি এটা কথাই ভাবোঁ, দেউতাই এটা কাম কৰিছে সম্পাদক হিচাপে, যিখিনি নিষ্ক্ৰিয় হৈ থকা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘটো সেইটো এটা সজীৱ কৰি তুলিছিলে আৰু যিমানখিনি শিল্পী বাহিৰে ভিতৰে আছিল তেওঁলোকক একগোট কৰি এখন মঞ্চ দিবৰ কাৰণে সফল হৈছিলে। গতিকে দৰঙী কলাকৃষ্টিৰ ক্ষেত্ৰত তেখেতৰ এইখিনি সাফল্য মন কৰিবলগীয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।